ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 1ৰ পৰিৱেশৰ বছৰিকীয়া পৰীক্ষা 2021-22ৰ হৈ যোৱা প্ৰশ্নসমূহ আলোচনা কৰিম। এইটো আগত এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক আহিব, এনেকুৱা ধৰণৰ প্ৰশ্ন চাবা। 1 নম্বৰ প্ৰশ্ন দিছে 1 মাৰ্কৰ কোৱেশ্চনবিলাক হাবিত থকা জন্তুক কি বলে, ঘৰত থকা জন্তুক কি বলে, একদম সহজ। শহাপহু ক'ত বাস কৰে, ঘোঁৰা গাড়ীক কি বলে, বৰফৰ দেশত কুকুৰে টনা গাড়ীখনক কি বলে, আগৰ দিনত মানুহে কেনেকৈ অহা যোৱা কৰিছিল, বা বেতৰ কাম কৰা মানুহক কি বলে, চুলি দাড়ি কটা মানুহক কি বলে, মাটিৰ পাত্ৰ গঢ়া মানুহজনক কি বলে, কাপোৰ চিলোৱা মানুহজনক কি বলে, দুবিধ বনত থকা জন্তুৰ নাম লিখে বিলাকত আছে 2 মাৰ্কে। দুবিধ ঘৰত থকা ঘৰত পোহা জন্তুৰ নাম লিখা, দুবিধ ঘৰচীয়াকৈ পুহিব পৰা চৰাইৰ নাম লিখা এইবিলাক 2 মাৰ্কৰ। দুবিধ শস্য খোৱা চৰাইৰ নাম লিখা, দুবিধ তৃণভোজী জন্তুৰ নাম লিখা, দুখন পানীৰে চলা যান বাহনৰ নাম লিখা, দুখন মাটিৰে চলা যান বাহনৰ নাম লিখা, দুখন তিনিচকীয়া বাহনৰ নাম লিখা এইবিলাক তো 2 মাৰ্কে আছে। দুখন দুচকীয়া যান বাহনৰ নাম লিখা, দুবিধ সাগৰত থকা প্ৰাণীৰ নাম লিখা। এবাৰ আছে হাতৰ ভাঙা। মৰুভূমিত থাকো মই, দেশ মোৰ নাম চৰাই, এটাৰ দৌৰি ফুৰাই কাম। ইয়াত আছে 2 মাৰ্ক। তাৰপিছত চাবা খ নম্বৰটো চৰাইও নহয় মই, জন্তুও নহয়, নিশাচৰ বুলিলে মানুহে মোৰ কথা কয়, মোৰ নামৰ আগৰ আখৰটো বা তেজ। 22 নম্বৰ খালী ঠাইবোৰ কৰে। ইয়াত আছে 10 মাৰ্ক। গৰু ৰখা ঘৰক কি বলে। তাৰপিছত আছে হাঁহ কুকুৰা ৰখা ঘৰক তেজ বলে, মতা গৰুক তেজ বলে, মাইকী গৰুক তেজ বলে, ৰেলগাড়ীত তেজত চলা বাহন। 23 নম্বৰ কাক কি বলে লিখা। ইয়াত আছে 5 মাৰ্ক। মাৰাৰ ভায়েৰাক বা ককায়েৰাক। বাকী এটা প্ৰশ্ন তোমালোকে চাবা, এনেকৈ মই দেখাই দি আছো। 24 নম্বৰ আছে সজাই লিখিব লাগে, এটা সজাই লিখিব 5 মাৰ্ক আছে। ধুনীয়া একদম ওলোটাকে দিয়া আছে। শুদ্ধটোতো লিখা। সময় চাবলৈ আমি কোনটো ব্যৱহাৰ কৰিম, এইবিলাক একদম সহজ কৰি হ'ব। তাৰপিছত মাঘ বিহুক তেজ বিহু বলে, মাঘ বিহুক কি বলে এইটো লিখিবা, ভোগালী হ'ব। বহাগ বিহু ভোগালী, মাঘ বিহুটো ভোগালী নহয়, চৰি। তাৰপিছত বাকী এটা তোমালোকে চাবা। 26 নম্বৰ দিছে তোমাৰ শৰীৰৰ 5টা অংগৰ নাম লিখা। ইয়াত আছে 5 মাৰ্ক। অসমীয়া বাৰ কেইটাৰ নাম লিখা। ইয়াত আছে 7 মাৰ্ক। অসমীয়া মাহ কেইটাৰ নাম লিখা। ইয়াত আছে 12 মাৰ্ক। ৰামধেনু থকা ৰং কেইটাৰ নাম লিখা। ইয়াত আছে 12 মাৰ্ক। বেলি কোন দিশত উদয় হয় আৰু কোন দিশত মাৰ যায় 7 মাৰ্ক। এবাৰত এটাতকৈ বেছি পোৱালি দিয়া 3বিধ ঘৰচীয়া জন্তুৰ নাম লিখা। ইয়াত আছে 3 মাৰ্ক। গাখীৰৰ পৰা কি কি তৈয়াৰ কৰিব পাৰি লিখা। ইয়াত আছে 3 মাৰ্ক। জন্তুৰ নেজৰ কাম কি। 2 মাৰ্ক আছে। আকাশত দেখিবলৈ পোৱা 2বিধ বস্তুৰ নাম। ইয়াত আছে 2 মাৰ্ক। এইকেইটা আছিল ক্লাছ 1ৰ পোনপাঠ আৰু পৰিৱেশৰ প্ৰশ্নসমূহ। আজিৰ ভিডিঅ'টো এইখিনি। ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।